খাইছা প্ৰথমতে যিহেতু আলু খানা লাগি আছে হাতত মজা মানে আৰু এইফালে আছে অন্নপূৰ্ণা ঘি হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল হিমাংশু ব্লগ প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' মোৰ চাই থকাৰ বাবে বহুত ধন্যবাদ ৰাতিপুৱা হৈ গ'ল আৰু গা পা ধুই ধুনীয়াকৈ ৰেডি আৰু আজি হ'ল মঙলবাৰ আজি আছে মোৰ ব্ৰত মানে ভাত চাত একো নাখাওঁ দিনটো ৰাতি খাম একেবাৰে এয়াই গ'ল আম আৰু এতিয়া আম খাম এয়া চাওক ধুনীয়া পকা আম এতিয়া পুৰা পেট ভৰাই খাম গ'লো মই দোকানত মানে বাবুৰ দোকান কেনে চলিছে এই ৰ'দ পৰে সেইফালে পানী আছে আৰু এইফালে ধ্ৰুৱ ভাই কি খাই আছে আপুনি সৰু চলিত কৰি এইবিলাক কি বস্তু এইটো বগৰী গুড়া তো এইফালে আছে বগৰী গুড়া এই দীঘল বগৰী গুড়া এইফালে চাওক 1 টকা প্ৰাইচত বেছি আছে আৰু লগত আছে ফ্ৰী গিফ্ট 500 টকা ফ্ৰী এই চাওক 500 টকা ফ্ৰী আছে আৰু লগত আছে বেলুন যদি হনুমানৰ ভক্ত বুলি কোৱা যায় মই একলাই নহয় এফালেও বহিছে ফটা চটা লৈ জয় হনুমান বুলি কয় জয় হনুমান বলে নাই আমাৰ হনুমানৰ ভক্ত এতিয়া হৈ গ'ল গধূলি আৰু দিনটো ব্ৰত খতম এতিয়া খাব লাগে ভাত আৰু তাৰ কাৰণে যোগাৰ কৰিছোঁ এইফালে লৈ লৈছোঁ বুট জলকীয়া আদা এতিয়া ধুনীয়াকৈ এইখিনি বটি ল'ব লাগে মানে পিচি ল'ব লাগে মিক্সিত এইফালে মিক্সি ৰেডি আৰু মিক্সিত পিচি ধুনীয়াকৈ খাই দিব লাগে তো এতিয়া ধুনীয়াকৈ এইখিনি পিচি লওঁ আৰু ভাতেৰে মাৰি দিওঁ এইফালে ৰেডি হৈ গ'ল মোৰ ভাত আৰু ভাতৰ লগত আজি চব বইল আৰু এইফালে চাব পাৰে এইফালে আছে দালি বইল আৰু দালিত দিয়া হৈছে এতিয়া অমিতা ইয়াত বুট কেইটামান দি দিছোঁ মই আৰু দিয়া হৈছে আলু আৰু আলুখিনি উলিয়াই লৈ ইয়াত এতিয়া সানিম আৰু এইফালে আছে এইটো হ'ল বুট বটা বুট মুগ এনেকৈ বটা আৰু এইফালে বুট আৰু লগত আছে এইটো তিয়হৰ চালাড আৰু এইফালে আছে অন্নপূৰ্ণা ঘি তো ধুনীয়াকৈ ঘি লৈ একদম মাৰি দিয়া যাওক এয়া ঘি লৈ লৈছোঁ এতিয়া আলুৰ লগত সানি দিওঁ ঘিখিনি আৰু এতিয়া মাৰি দিওঁ গোটেইখিনি খাদ্য আছে গৰম গতিকে ঠাণ্ডা হৈ লওক আৰু ধুনীয়াকৈ সানি লওঁ এয়া আলুখিনি ভালকৈ সানি লওঁ প্ৰথমতে ঘিৰ লগত আহা ঘিউ আহা কি ধুনীয়া গোন্ধ তো আজি যিহেতু মঙলবাৰ গতিকে ব্ৰত আছিল গতিকে সেইকাৰণে গোটেই বইল খাই লৈছোঁ আৰু পুৰা ফুল নিৰামিষ ইয়াত পিঁয়াজো নাই একো নাই নহৰু দিয়া নাই তো জলকীয়া খাব পাৰি বোলে তো জনাবচোন আপোনালোকে যদি জানেই জলকীয়াটো খাব পাৰি না নহয় কিন্তু আমাৰ ফালে কিছুমানে খাব পাৰি বুলি কয় সেইকাৰণে খাওঁ আৰু জলকীয়াটো মোৰ প্ৰিয় গতিকে সেইকাৰণে জলকীয়া লৈছোঁ বাৰু ইয়াত মানে বটাত কিন্তু আদাও দিছোঁ কিন্তু নহৰু আৰু পিঁয়াজ ব্যৱহাৰ কৰা নাই তো ইয়াত হৈ গ'ল মোৰ আলু খানা এতিয়া ধুনীয়াকৈ খাব লাগে গৰম আলু খানাই খাইছা প্ৰথমতে যিহেতু আলু খানা লাগি আছে হাতত মজা মানে ক্ষীৰ সোৱাদটো আছে না আৰু যিহেতু দিনটো ভাত খোৱা নাই গতিকে এক কাঁহী লৈ লৈছোঁ আৰু এতিয়া এয়া লৈ লওক দালি দালিত অমিতাও আছে মজা লাগিব খাই প্ৰথমতে আলু খানা গালি আৰম্ভ কৰিছোঁ এইফালে আছে চালাড মজা লাগিছে আল্টিমেট মানে চব বইল লগত আছে ঘি সেইকাৰণে ঘিটো দিয়ে আৰু মজা লাগিছে এইফালে বতাহ অমৃত মানে চব সপ্তাহত গোটাই মাছ মাংস খাই থকা যায় আৰু এদিন যদি আপুনি এনেকৈ খায় ভাতটো বহুত গৰম ৰুষ্টি আছে মোৰ কাষত কিন্তু যিহেতু মাছ চাছ নাই আজি সেইকাৰণে চাফ চুপি আছে একদম দালিত বইল হোৱা বুটকেইটা মজা লাগিছে সেইকেইটা কেঁচা বুট অমিতা এইটো হ'ল দালিত বইল হোৱা বুট টেষ্টি মজা
পুৰা বইল আৰু বইল খালে ভাল, মানে হেল্থৰ কাৰণে ভাল। তেলটো বেছি খোৱা বেয়া, গতিকে পাৰিলে এনেকৈ খাব লাগে। কিন্তু আমি তেল চেল খাই থাকোঁ না, তেল মছলা এইবিলাক হেল্থৰ কাৰণে বেয়া। আৰু অলপ চলপ খাব পাৰি দিয়কচোন, কিন্তু বেছিটো বেয়া। যদি এনেকৈ খাব পাৰোঁ না সদায়, একদম লিভাৰ টনটনি হৈ থাকিব, মানে কোনো ভেজাল নাথাকে। তো মাজে মাজে এনেকৈ নিৰামিষ খাব লাগে। মজা একেবাৰে। আৰু দালিটো যদি ক'ব যাওঁ, পুৰা 100% মুগৰ দালি, মচুৰ দালি নাই, 100% মুগৰ দালি। মজা। যিসকলে না পাৰে, যদি আপোনালোকে এনেকুৱা বইল ভাত খাব পাৰে, আপোনালোকক একদম চেলুট জনাইছোঁ। কাৰণ এনেকুৱা বইল ভাত খালে না হেল্থটো ভালে থাকে। বেছি মাছ মাংস মছলা এইবিলাক খাই থাকিলে মানে অলপ হজম কৰাত মানে দেৰি হয়, সেইকাৰণে লিভাৰটো কষ্ট পায়। এনেকৈ খালে, আৰু আজিকালি তেলবিলাক মিঠাতেল ভেজাল থাকে, বহুত ভেজাল। গতিকে পাৰে যদি এনেকৈ খাব মাজে মাজে। আৰু যদি কাৰোবাৰ যদি লিভাৰৰ বেমাৰ আছে, তেওঁলোকে যদি 1 মাহ বা 2 মাহ এনেকৈ খায়, আধা বেমাৰ এনেই ভাল হৈ যাব। ঘিউৰ টেষ্টটো না মজা লাগে খাই। আৰু অমিতাটো মিঠা মিঠা লাগিছে, মজা লাগিছে। আৰু গাজৰ চাজৰ যদি ভাল পায়, গাজৰ চাজৰো দিব পাৰে দালিত। এতিয়া তাড়াতাড়ি খাই লওঁ, গৰমো আছে, ভাতটো গৰম আছে, গৰমে লৈছোঁ। আৰু যিহেতু অকণমান ভোক লাগে দিয়কচোন, দিনটো এনেকৈ নাখাকৈ থাকিলে ভোক নালাগিব। মজা। এই বুটকেইটা যি না মজা লাগিছে, গৰম। মজা একদম। খাইছোঁ একদম তৃপ্তি কৰি খাইছোঁ। যদিও বইল ভাত, তৃপ্তি পাইছোঁ একদম। ভেজাল নোহোৱা খাদ্য খাইছোঁ, ভেজাল নোহোৱা। হেল্ডি ফুড। ভাতটো অকণমান ঠাণ্ডা হৈছে, কিন্তু দালিটো না বহুত গৰম আছে। অমিতা আৰু চাওক কঁঠালৰ গুটিও দিছে। এইটো চাওক কঁঠালৰ গুটি, কঁঠালৰ গুটি খাইতো টেষ্টি লাগে, মজা লাগে এনেকৈ বইল কঁঠালত।
মিঠা মিঠা মজা লাগিছে তো সোনকালে শেষ কৰিব লাগে কাৰণ বহুত গৰম ধৰিছে দালিটো বহুত গৰম আছে একদম ডাইৰেক্ট লাগি আছে না একদম